আপোনালোকৰ কেনেকুৱা লাগে নাজানো, কিন্তু প্ৰথমতে যেতিয়া মই বিয়া ঘৰলৈ সোমাই যাওঁতে প্ৰথমে মোক বৰ অসহজ যেন লাগে নিজকে। এনেকুৱা লাগে যেন সেই 100-150 ৰভা তলত বহি থকা মানুহে মোৰ কাৰণে অপেক্ষা কৰি আছে। তেওঁলোকৰ সকলোৰে দৃষ্টি কেৱল মোৰ ওপৰত। সেই সময়ত মোৰ মনত বেলেগ বেলেগ কিছুমান চিন্তা আহে। প্ৰথমে এনেকুৱা লাগে যেন মই বলিউডৰ কোনোবা হিৰোহে, আৰু পিছ মুহূৰ্ততে আকৌ এনেকুৱা লাগে মই চিৰিয়াখানাৰ পৰা পলাই অহা কিবা সেই ফপৰা শিয়ালটো নেকি। মোক কি দৃষ্টিৰে চাইছে মই সেই সময়ত ধৰিব নোৱাৰো। আৰু সেই ৰভাৰ তলত খালী হৈ থকা চকীখনলৈ যোৱালৈকে এই মাজৰ সময়ছোৱাত বেলেগ বেলেগ চিন্তা কিছুমান মনলৈ আহি থাকে। কেতিয়াবা ভাবোঁ মোৰ চুলিখিনি বাৰু বেয়া হৈছে নেকি, কেতিয়াবা ভাবোঁ পেটটো বাৰু বেছিকৈ ওলাইছে নেকি, কেতিয়াবা ভাবোঁ কাপোৰযোৰে মোক ভাল লাগিছেনে, কেতিয়াবা আকৌ ভাবোঁ কেনেবাকৈ চেইনডাল খোল খাই থকা নাইতো। এনেকুৱা কিছুমান কথা ভাবি ভাবি যেতিয়া গৈ ৰভাৰ তলত খালী চকীখনত বহিমগৈ, বহাৰ পাছত কিছু সময় মনে মনে কাউলৈ নোচোৱাকৈ কিবা এটা ঠাইলৈ চাই থাকোঁ। আৰু তাৰ পাছত অকণমান সহজ হৈ যেতিয়া পাছফালে ঘূৰি চাওঁ, দেখোঁ কোনেও মোলৈ চোৱাই নাই। সকলোৰে দৃষ্টি তেতিয়া নতুনকৈ আকৌ পদূলিৰ মুখত ভৰি থোৱা কোনোবা এজনৰ মুখত। তাৰ পাছত অলপ সহজ হওঁতেই হাতত এটা হেল'জেন লৈ আৰু এটা কেমেৰা লৈ ৰেকৰ্ডিং কৰি থকা যুৱকজন আহি যায়। আৰু তাৰ পাছত আকৌ আৰম্ভ হৈ যায় এটা এক্টিং, নিজকে শান্ত শিষ্ট ভদ্ৰ আৰু অভিজাত বুজোৱাৰ এটা এক্টিং। কাহিনী এতিয়া নহয়, কাহিনী সেই তেতিয়াৰ যেতিয়া কোডাক, কনিকা, ইয়াচিকা কেমেৰাই বজাৰত দপদপাই আছিল। যেতিয়া মা ষ্টুডিঅ', অনিমেষ ষ্টুডিঅ', কামাখ্যা ষ্টুডিঅ' এনেকুৱা ষ্টুডিঅ'বোৰ সগৌৰৱেৰে তিনিআলি চাৰিআলিত থিয় হৈ আছিল। তেতিয়া এই যিসকল ফটোগ্ৰাফাৰ থাকে, এই ফটোগ্ৰাফাৰসকলৰ সাংঘাতিক ডিমাণ্ড। তেওঁলোকেতো আমাৰ নিচিনা সাধাৰণ নদাই ভদাইবোৰে ফটোৱে নুতুলে। তেওঁলোকৰ কেমেৰাত প্ৰথমে স্থান পাব তেওঁলোকৰ বন্ধুবৰ্গই, তেওঁলোকৰ আত্মীয়সকলে আৰু সেই বিয়া হৈ থকা পৰিয়ালটোৰ লোকসকলে। তাৰ পাছতহে যদি সময় পায় তেনেহ'লে কেতিয়াবা মন গ'লে আমাৰ ভিডিঅ' তুলিব বা ফটো এখন মাৰিব। এই যে ভিডিঅ' তোলাৰ টিমটো থাকে, টিমটোৰ প্ৰত্যেকজনকে দুটাকৈ মাংসৰ বাতি দিলেহে তেওঁলোকে পাছফালে এই ৰন্ধা বঢ়া কৰি থকা কাৰিকৰ কেইজনৰ ফটো এখন মাৰে। এতিয়া ফটো একপি মাৰিলে আমি ভাল হৈছে না চাই, যদি বেয়া লাগিছে মুহূৰ্তৰ ভিতৰতে ডিলিট কৰি আকৌ নতুন একপি মাৰিব পাৰোঁ। কিন্তু তেতিয়া সেইটো সুবিধা নাছিল। এবাৰ যেতিয়া ফটোখন মাৰিলে তাৰ পাছত সেই একেলগে গোটেই ৰিলটোত থকা 36 কপি বা 42 কপি ফটো ধোৱাব লাগিছিল আৰু একেলগে ফটোখিনি আহিছিল। আৰু সেই ফটোখিনি অহাৰ পাছত ধোৱা পাছত এটা নিগেটিভ আমাক দিছিল। আৰু সেই নিগেটিভটো যদি আপুনি ভালকৈ কিতাপৰ মাজত সাঁচি ৰাখে তেনেহ'লে 2 বছৰৰ পাছতো আপুনি ইচ্ছা কৰিলে আকৌ নতুনকৈ ফটো ধুৱাই আনিব পাৰে। সেই সময়ত মানুহে ফটো বিশেষ কাৰণতহে মাৰিছিল। সকলো সময়তে এতিয়াৰ দৰে যেনি তেনি গ'লে ফটো মাৰি থকা নাছিল আৰু তেতিয়া সেই সুবিধাও নাছিল। সাধাৰণতে সৰস্বতী পূজাৰ সময়ত মানুহে ফটো মাৰিছিল। যেতিয়া প্ৰথমবাৰৰ বাবে কলেজলৈ যায় তেতিয়া ফটো মাৰিছিল। আৰু যেতিয়া কলেজ এৰিব হয় তেতিয়া বন্ধুবৰ্গৰ সৈতে এখন ফটো মাৰে। আৰু কেতিয়াবা বিয়া বাৰু বা ধৰক ভাওনা হ'ল বা শিক্ষামূলক ভ্ৰমণ গ'ল তেনেকুৱাতো কেতিয়াবা ফটো মাৰে। তাৰ বাহিৰে আৰু বিশেষকৈ ফটো নামাৰে। কিন্তু আমাৰ পৰা 2-3টা দশকৰ আগত যিসকলৰ জন্ম হৈছিল তেওঁলোকে কিন্তু জীৱনত মাত্ৰ 3খনেই ফটো মাৰিছিল। এখন যেতিয়া বিয়া বাৰু কৰাৰ পাছত কইনাক লৈ প্ৰথমবাৰৰ বাবে চহৰত বজাৰ কৰিবলৈ যায় তেতিয়া শাহুৰ শহুৰে গম নোপোৱাকৈ মনে মনে ফটো এখন মাৰে। দ্বিতীয়খন ফটো মাৰে নিজৰ পৰিয়ালটো সম্পূৰ্ণ হোৱাৰ পাছত সন্মুখত কাঠৰ চকী এখন পাৰি বাবু মাইনাহঁতক বহুৱাই সম্পূৰ্ণ পৰিয়ালটোৰ চিন এটা ৰাখে। আৰু তৃতীয় ফটোখন মাৰে জীৱনৰ অন্তিম সময়ত, যেতিয়া মায়া মোহ সকলো ত্যাগ হৈ যায় তেতিয়া ভৱিষ্যতে কামত আহিব বুলি ফটো এখন মাৰি থয়। আৰু সেইখন ফটোৱেই কিছুদিনৰ পাছত দেৱালত বকুল ফুলৰ মালা এডালৰ সতে যুগ যুগান্তৰৰ কাৰণে ওলমি ৰয়। আৰু এটা কথা নক'লে হয়তো আধৰুৱা হ'ব, সেই সময়ত ফটোৰ মৰাৰ যিসমূহ পজ আছিল পজবোৰ কিন্তু সাংঘাতিক আছিল। আপুনি কিছুমান যেন এটা সূত্ৰহে আছিল পজবোৰৰ। যদি আপুনি কেইবাজনৰ লগত মাৰিছে তেনেহ'লে এনেকৈ ধৰি ল'ব, আৰু কেইবাজনো হ'লে দুজন সন্মুখত আঁঠু কাঢ়ি বহিব। যদি অকলে হয় তেনেহ'লে কেতিয়াবা মাৰিব এনেকৈ, কেতিয়াবা মাৰিব এনেকৈ, আৰু যদি অলপ বেছি হিৰ' লুক এটা দিব লগা হয় তেনেহ'লে এনেকৈ। এইসমূহ হৈছে সেই সময়ৰ ছিগনেচাৰ পজ। আৰু এই পজসমূহ সেই সময়ত দিবই লাগিব, আৰু প্ৰায়বোৰ ফটোতে আপুনি তেনেকুৱা ধৰণৰ পজেই দেখিব। আপোনাৰ জীৱনত বাৰু প্ৰথম কেমেৰাটো কি আছিল? মোৰ জীৱনৰ প্ৰথম কেমেৰাটো আছিল কোডাক কেমেৰা। 999 টকা দি কেমেৰাটো কিনিছিলোঁ। আৰু সেই কেমেৰাটোত ওপৰত ফ্লাছ নাছিল, আৰু ফ্লাছ নথকাৰ বাবে সদায় মই ৰ'দতহে ফটো মাৰিব পাৰিছিলোঁ। যদি ছাঁত মাৰোঁ বা ভিতৰত মাৰোঁ সম্পূৰ্ণ ক'লা হৈ পৰে। আৰু ৰ'দ যিমানে বাঢ়ি আহিব আৰু যিমানে ৰ'দত মাৰিম সিমানে ফটোখন স্পষ্ট হয়। আৰু সেইবাবে সদায় মই দুপৰীয়া সময়ত ফটো মাৰোঁ। আৰু সেইটো কেমেৰাই প্ৰায় 5 বছৰমান ফটো মাৰিলোঁ।
নিজৰো মাৰিলোঁ, পৰিয়ালৰো মাৰিলোঁ, চিনাকিবোৰো মাৰিলোঁ আৰু কিছু সংখ্যক বাহিৰৰ লোকৰো মাৰিলোঁ। আৰু বাহিৰত যেতিয়া এনেকুৱা টিকাফটা ৰ'দত যেতিয়া সন্মুখত আনি ৰ'দত থিয় কৰাই দিওঁ সকলোৱে ফটো মাৰিবৰ বাবে, চকুবোৰ এনেকৈ সৰু হৈ যায়। আৰু সেই ফটোখন চাই পেলাই পৰৱৰ্তী সময়ত যেতিয়া বুকুত হাত চপৰিয়াই কয়, বাহ কি ফটো মাৰিছ, বুকুবোৰ তেতিয়া ডাবু ৰত্নানীতকৈও বেছিকৈ ফুলি উঠে আৰু ডাবু ৰত্নানীতকৈও বেছি ভাল নিজকে ফটোগ্ৰাফাৰ যেন অনুভৱ হৈ পৰে। এতিয়া আমাৰ সকলোৰে হাতে হাতে এণ্ড্ৰইড মোবাইল ফোন। আমি ইচ্ছা কৰিলে এতিয়া প্ৰতিদিনে হাজাৰখন ফটো তুলিব পাৰোঁ, হাজাৰখন ফটো ডিলিট কৰি আকৌ নতুনকৈ মাৰিব পাৰোঁ। কিন্তু সেই সময়ত আমি পৰা নাছিলোঁ। তথাপিও সেই সময়ত মনে মনে গৈ ফটো মৰা বা সৰস্বতী পূজাৰ দিনা গৈ ফটো এখন মৰা বা সেই ফটোখন কিতাপৰ মাজত আনি লুকুৱাই থৈ কিছুদিনৰ পাছত চোৱাৰ যি মাদকতা, সেই মাদকতা হয়তো এতিয়া আপুনি iPhone 14 Pro Maxতো নাপাব। পৰিৱৰ্তন আহিবই, পৰিৱৰ্তন লাগিবই। আজি যেনেকৈ আমি এই পৰ্যায়টো পাইছোঁহি, আগৰ কিছু এৰি থৈ, ঠিক সেইদৰে আজিৰ পৰা হয়তো 30-40 বছৰৰ পাছত মোৰ দৰে কোনোবা এজনে কথা ক'ব আৰু কোনোবা এজনে হয়তো বৰ্তমানৰ কথাখিনিতকৈ নষ্টালজিক হৈ পৰিব। তেওঁলোকেও হয়তো ক'ব এনেকুৱা এটা সময় আছিল যেতিয়া iPhone 14 Pro Maxৰে মানুহে ফটো মাৰিছিল বুলি তেওঁলোকে নিজকে নষ্টালজিক কৰি তুলিবলৈ চেষ্টা কৰিব। বিশেষ একো লক্ষ্য বা উদ্দেশ্য নাছিল, কিছু সময়ৰ বাবে আপোনালোকক নষ্টালজিক কৰি তুলিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি তুলিছিলোঁ। যদি এই কথাখিনি আপোনালোকক নষ্টালজিক কৰি তুলিছে আৰু যদি আপোনালোকৰ জীৱনতো কেমেৰাক লৈ কিবা তেনেকুৱা গুৰুত্ব কিছুমান আনন্দ মুহূৰ্ত কিছুমান আছে, তেনেহ'লে সেইসমূহ আপুনি কমেণ্ট কৰি লিখিবলৈ নাপাহৰিব। আপোনাৰ সেই স্মৃতিসমূহে আমিও কিছু সময়ৰ বাবে নষ্টালজিক হ'ম। কাৰণ ব্যস্ততাময় জীৱনত নিজৰ মনটো সতেজ কৰিবলৈ এনেধৰণৰ নষ্টালজি আৰু প্ৰয়োজন আছে।